বিষয়লৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষত তোলপাৰ লাগিছে যে অৰুণাচলত খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ তৎপৰতাত অৰুণাচলখনক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ তৎপৰ হৈছে তেওঁলোক বা এক প্ৰকাৰে তেওঁলোকে ঘোষণা কৰাৰ দৰে যি ধৰণৰ ভিডিঅ' আমি সামাজিক মাধ্যমত দেখিছোঁ সেই কথাটোতে আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক অসম চৰকাৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্য চৰকাৰক আৰু ভাৰত চৰকাৰক আমি কিছু আমাৰ অনুভৱ অৱগত কৰাব খুজিছোঁ। প্ৰথম কথা হ'ল ভাৰত এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ। গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত যিকোনো ধৰ্মই যিহেতু ভাৰতবৰ্ষত কোনো ধৰ্ম ইয়াৰ ৰাষ্ট্ৰীয় ধৰ্ম নহয়, সেয়েহে এইখন ধৰ্মনিৰপেক্ষ। গতিকে তেনে এখন ৰাষ্ট্ৰত কোনো ধৰ্মই ৰাজ্য এখনৰ বোলে এখন খ্ৰীষ্টিয়ান ৰাজ্য বুলি ক'ব নোৱাৰে। তেওঁলোকে এই ধৰণৰ যদি ধাৰণা কৰিছে, সেই ধাৰণা আৰু এই যি ঘোষণা তেওঁলোকে এক প্ৰকাৰে কৰিবলৈ চেষ্টা কৰিছে, এই গোটেইখিনি আচলতে ভাৰত বিৰোধী চিন্তা হৈছে, ভাৰত বিৰোধী কৰ্মকাণ্ড হৈছে, ভাৰতীয় সংবিধান বিৰোধী কৰ্মকাণ্ড হৈছে আৰু এই কথাবোৰে ভাৰতীয় সাৰ্বভৌমত্বৰ প্ৰতি, ভাৰতৰ অখণ্ডতাৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছে। কেৱল ইমানেই নহয়, এয়া আচলতে বহিঃপ্ৰকাশ। এই ঘটনা হৈছিলে আপোনালোকে যদি চাই, ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া ইয়ালৈ আহিছিলে অসমলৈ, যেতিয়া অসমখনক ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে, সেই ব্ৰিটিছ যিসকল খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত, তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ সেই ধৰ্ম নীতিৰ আধাৰতেই বৃহত্তৰ অসমখন ভাঙি ভাঙি টুকুৰা হ'ল। নাগালেণ্ড বেলেগ হ'ল, মণিপুৰ বেলেগ হ'ল, মিজোৰাম বেলেগ হ'ল, মেঘালয় বেলেগ হ'ল, সমস্তখিনি বেলেগ হৈ গ'ল। এতিয়া কথাটো হ'ল, এই তেওঁলোকৰ যে অভিসন্ধি তাহানিৰে পৰা আছিলে, আজি আমি আপোনালোকৰ আগত তাৰ কিছু তথ্য প্ৰমাণ দাঙি ধৰিম। অসমীয়া মানুহখিনিক বিশেষকৈ কি ধৰণে অসমীয়া মানুহখিনিক বুকুত সোমাই অসমীয়া ভাষাটোক প্ৰচাৰ কৰাৰ অজুহাত লৈ অসমীয়া ভাষাৰ মাধ্যমেৰে কি ধৰণে তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিছিল তাহানিৰে পৰা 1840 চনৰ পৰা, সেই কথাখিনিও আজি আপোনালোকৰ আগত আমি স্পষ্টকৈ তথ্য সহকাৰে উপস্থাপন কৰিম। এই প্ৰক্ৰিয়াটোৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে তেওঁলোকৰ যিটো প্ৰৰোচনা কৰিলে, অসম খণ্ডিত কৰি বৃহত্তৰ অসম, মেঘালয়খন গুচি গ'ল, যিখন মেঘালয়ত আজি তেওঁলোকে শিৱ পূজা নিষিদ্ধ কৰিব পৰা হ'ল। তেওঁলোকে বিগত 2024 বৰ্ষৰ 7 আগষ্টৰ পৰা মৌচিনৰামৰ মৌজম্বিন কেভত থকা অমৰনাথৰ সম্পূৰ্ণ হুবহু অমৰনাথ স্বৰূপ প্ৰাকৃতিকভাৱে প্ৰস্তুত হোৱা নিৰ্মাণ হোৱা শিৱলিংগত শিৱ পূজা নিষিদ্ধ কৰিছিলে। সেই খবৰ আমি পোৱাৰ পিছত মেঘালয় হাইকোৰ্টতো বিষয়টো আহিছিল, কিন্তু তেওঁলোকে যিহেতু খ্ৰীষ্টিয়ান, সমস্যাটো হ'ল মন্দিৰটোৰ ওচৰতেই, শিৱলিংগৰ ওচৰতেই চাৰ্চ আছে, ঠিক 200-300 মিটাৰ দূৰত। আমি তালৈ গৈ চাই আহিছোঁ আৰু তাৰ গোটেই মানুহখিনি ইতিমধ্যে চাৰ্চৰ দ্বাৰা পৰিচালিত, তেওঁলোক খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত, সেইকাৰণে তাত কোনো ধৰণৰ হিন্দু ৰীতি নীতিৰ মতে কাম হ'বলৈ নিদিয়ে। কিন্তু আমি বিষয়টোত কুটুম্ব সুৰক্ষা পৰিষদে বিষয়টোৰ মাত মতাৰ পিছত এতিয়াৰ পৰা অন্ততঃ দৰ্শনৰ কাৰণে সেই শিৱলিংগ মুকলি কৰি দিয়া হৈছে। 3 জানুৱাৰীৰ পৰা দৰ্শনৰ কাৰণে শিৱলিংগ মুকলি কৰি দিয়া হৈছে যদিও তাত কিন্তু কোনো বিধিগত পূজা কৰিব নোৱাৰি। ই অতি চূড়ান্ত ভাৰতবৰ্ষৰ কাৰণে, সংবিধানৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক। ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ যি স্বৰূপ, তাৰ কাৰণে এইবোৰ সাংঘাতিক ধৰণৰ। আচলতে এনেকুৱা লাগিছে এতিয়া খ্ৰীষ্টিয়ানসকলে মাজুলীত আৰম্ভ কৰি সকলোতে যি টি কৰিব পাৰে, ইছলাম ধৰ্মীয়সকলেও তেওঁলোকৰ ধৰ্মকৰ্ম ৰাস্তাই ঘাটে য'তে ত'তে কৰিব পাৰে, কিন্তু হিন্দুৱে কৰিলেই কি হয়, এগেইনষ্ট দ্য ছেকুলাৰ ষ্টেট অফ দ্য ইণ্ডিয়া, ভাৰতবৰ্ষৰ যেন ছেকুলাৰ চৰিত্ৰৰ বিপৰীতেহে হিন্দু কৰ্মকাণ্ড কৰিলে, তেনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰত মেঘালয়ত যিধৰণে শিৱ পূজা নিষিদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে, আমি প্ৰেছ ৰিলিজটোত লিখিছোঁ কি ধৰণে অখ্ৰীষ্টিয়ান লোকসকলে মেঘালয়ত কি ধৰণে কষ্ট পাইছে, আপোনালোকে নেদেখা এজনে অনুভৱ কৰিব নোৱাৰে। তাত বেপাৰ বাণিজ্য কৰিবলৈ অসুবিধা, কৰিলেও তাত গুণ্ডা কৰ দিব লাগে তেওঁলোকক, সাংঘাতিক ধৰণৰ এটা পৰিৱেশ। আপোনালোকে দেখিলে শেহতীয়াকৈ মণিপুৰত যি ঘটনা ঘটিলে, খবৰ ৰখাসকলে জানে যে এয়াও খ্ৰীষ্টিয়ান মিছনেৰীসকলে প্ৰৰোচনা কৰিছে কুকিসকলক, তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মান্তৰ কৰি তেওঁলোকক সকলো ফালৰ পৰা স্পনচৰ্ড কৰিছে। আপুনি যদি ভাৰতবৰ্ষৰ বাদ দি অসম উত্তৰ পূৰ্বাঞ্চলৰ
টেৰৰিজিমৰ যিটো বেয়া খবৰ আছিলে, যিটো বাতাবৰণ, উচ্ছৃংখল বাতাবৰণ আছিলে, আপুনি NDFB পৰা আৰম্ভ কৰি বিভিন্ন সময়ত যদি চাই, কাৰ্বি পাহাৰত, বড়োলেণ্ডত, সমস্তখিনি কথাত বিহাইণ্ড দ্য চিন খ্ৰীষ্টিয়ান মিছনেৰীসকলেই স্পনচৰ কৰিছিল। এই কথা বিভিন্ন সময়ত বিভিন্ন মহলত আলোচনা হৈ আছে। তদুপৰি খ্ৰীষ্টিয়ান মিছনেৰীসকলে নাগালেণ্ডখন আমাৰ পৰা কাঢ়ি লৈ প্ৰক্ৰিয়াটো কি কৰিলে, খ্ৰীষ্টিয়ান ৰাজ্য কৰিবলৈ চেষ্টা কৰিলে। মিজোৰামখনত 100% প্ৰায় খ্ৰীষ্টিয়ান হৈ গ'ল, যদিও এতিয়াও কিছু আমি আকৌ ৰিভাইভ কৰিব চেষ্টা কৰি আছোঁ যে অসমৰ পৰা আঁতৰাই অসমৰ মানুহখিনি কেনেকৈ আভুৱা ভৰিলে। আমি সকলোৱে কওঁ অৰুণোদয়খন বোলে প্ৰথম অসমীয়া বাতৰি কাকত, কিন্তু দুৰ্ভাগ্য কথাটো কি জানে, সেইখিনি সময়ত অসমীয়াৰ উপায়ো নাছিলে। আজি যেনেকৈ অসমীয়াৰ উপায় নোহোৱা হৈছে, আজি অসমীয়া ভাষা ৰক্ষা কৰিবলৈ অসমীয়াই যেনেকৈ চৰ চাপৰি মানুহখিনিৰ ওচৰত হাত পাতিব লগা হৈছে, সেইখিনি সময়তো অসমীয়া খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ মূল প্ৰাণকেন্দ্ৰ খ্ৰীষ্টিয়ান নাই মুকলিকেও কৰে তেওঁলোকে। আমাক এনেকুৱা খবৰ আহিছে, মাজতে আমি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ যে আমাৰ ল'ৰাবোৰক, হিন্দু ল'ৰা ছোৱালীক এটা তিলক লৈ যাব নিদিয়ে, তাত ৰাক্ষস সূত্ৰ বান্ধি যাবলৈ নিদিয়ে। শেহতীয়াকৈ এখন আমি লাগি থকাৰ পিছত এখন নটিফিকেশ্যন আহিলে, নটিফিকেশ্যন অহাৰ পিছত এতিয়া অন্ততঃ তিলক লৈ ফেষ্টিভেলৰ সময়ত ৰক্ষা সূত্ৰ বান্ধি যাব পাৰিব। ৰক্ষা সূত্ৰ তিলক লৈ যাব নোৱাৰে কাৰণ আমি ধৰ্মীয় কাম কৰিছোঁ, কিন্তু তেওঁলোকে সেই কাপোৰযোৰ পিন্ধি তেওঁলোক তাত থাকিব পাৰে। তেওঁলোকে চাৰ্চটো কেম্পাছৰ ভিতৰত ৰাখিব পাৰে, সেয়া ধৰ্মকৰ্ম নহয়। তাৰমানে তেওঁলোকে এটা যীশু খ্ৰীষ্টই প্ৰে কৰিব পাৰে, খ্ৰীষ্টমাছ পাতিব পাৰে, সেয়া ধৰ্মকৰ্ম নহয়। তাৰমানে তেতিয়াহ'লে তাত কি চলি আছে? আৰু আটাইতকৈ দুখৰ কথা কি জানে, আমি অসমীয়া জাতিটো, সনাতন ধৰ্মৰ মানুহখিনি কিমান দুৰ্ভাগ্য চাব। আমাৰ সকলোৰে, আমিতো কাৰোবাৰ দেউতাক নহয় বা কাৰোবাৰ পুতেক, আমাৰ সকলোৰে 4-5টা বাপেক আছে। আচৰিত লাগিছে। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত শিশুৰ পৰা যিমানটা প্ৰিন্সিপাল সলনি হয়, সিমানটা ফাদাৰ হয় আমাৰ ল'ৰা ছোৱালী, হয়নে নহয়? ফাদাৰ কেনেকৈ হয়? সেইকাৰণে অসমীয়া সমাজখন, সনাতন সমাজখন কিয় নষ্ট হৈছে বুনিয়াদটো? কাৰণ আজিকালি এনিৱান কেন বি ফাদাৰ। বজাৰে ঘাটে দেখিছোঁ ফাদাৰ, হাই ফাদাৰ, হেল্ল' ফাদাৰ, বজাৰত ফাদাৰ, স্কুলত ফাদাৰ। আপোনাৰ শিশু আপোনালোকে কিমান সময় থাকে? খুব বেছি 4 ঘণ্টা। দিনটোতো স্কুলতে থাকে, ৰাতি আহি শুয়ে যায়। দিনটো যেতিয়া বজাৰে ঘাটে সেইজনকে ফাদাৰ মাতি থাকিব, আহি থকা দিনত তেওঁলোকৰ মগজুত কি সোমাব? এনিৱান কেন বি মাই ফাদাৰ। তো এতিয়া অসমীয়া সমাজখনত সেইটো হৈছে আমাৰ গুৰু আৰু ফাদাৰ। এতিয়া আপোনালোকে নিজে কওক যে কি ধৰণে সামগ্ৰিকভাৱে গোটেই প্ৰক্ৰিয়াটো নষ্ট কৰা হ'ল। আজি কি ধৰণে মণিপুৰত যি ঘটনা হৈছে, কেনেকৈ হ'বলৈ পালে? চাৰ্চ স্পনচৰ্ড। আমি মেঘালয়ত গৈছোঁ, মৌচিনৰাম কেভত, মৌচিনৰামত যি আছে মৌজম্বিন গুহা, য'ত অমৰনাথৰ হুবহু স্বৰূপ প্ৰাকৃতিকভাৱে নিৰ্মাণ হৈছে শিৱলিংগ। আমাক বাধা দিবলৈ তাত শ মানুহ, খ্ৰীষ্টিয়ান মানুহ ৰৈ আছে, কিজানিবা তাত আমি বুদ্ধি কৰি তাত পূজা কৰোঁ। কিন্তু তেওঁলোকে বুজি পোৱা নাই কথা, বাধা দিছে আমাক। মেঘালয়ত, মানে মেঘালয় ক'ত? ভাৰতৰ বাহিৰত নেকি? আজি অৰুণাচলত কিয় লাগে তেওঁলোকক? তোমালোকে কৰি থাকা। খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা কৰা এই প্ৰক্ৰিয়াটো ক'ৰ পৰা আহিল? মানে মগজুত কি সোমাই আছে? তাহানিৰে পৰা, যেতিয়াৰ পৰা চলিছে এই দীঘলীয়া প্ৰক্ৰিয়াটো। আজি সেইকাৰণে অসমীয়া ভাষাক লৈ যে আমি কৈছোঁ, অসমীয়া ভাষাটো নাথাকে। আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষা পালে, মই প্ৰসংগক্ৰমে কৈছোঁ, অসমীয়া ভাষাৰ যদি চৰ্চাই নহয়, ধ্ৰুপদী ভাষা পালেও যেনিবা ধ্ৰুপদী ভাষা চৰ্চা কোনে কৰিব? মেক্সিমামটো আমি খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত পঢ়াইছোঁ, য'ত অসমীয়া মাজুলীত আমি প্ৰায় আমাৰ হিচাপৰ মতে 64টামান গীৰ্জা তাত আছে। অনিল বৰঠাকুৰ ডাঙৰীয়া আমাৰ আছে, আমাৰ কুটুম্ব সুৰক্ষা পৰৰ উপসভাপতি, তেওঁলোক যোৰহাটৰে, আপোনালোকৰে। তেওঁৰ নেতৃত্বত আমি এপ্ৰিল মাহৰ পৰা এক অভিযান মাজুলীত আৰম্ভ কৰিম। এপ্ৰিলৰ পৰা মানে আমি এইটো এনেকুৱা ক'ব পাৰে যে আমি শিপা বিচাৰি যাম তেওঁলোকৰ। যিসকল খ্ৰীষ্টিয়ান হৈছে তাত ST কিমান আছে, SC যদি আছে, SC বোধহয় তাত নাই, ST কিমান আছে, তাত কিয় গ'ল তেওঁলোকক, যিখিনি ক'লে কি হ'ল, তেওঁলোকে এতিয়া কি ধৰণৰ পাইছে, গোটেই কথাখিনি জানি বুজি তেওঁলোক, আৰু ইটো প্ৰক্ৰিয়া যিটো আমি কৈছোঁ, তেওঁলোকে যিধৰণে আমাক বাধা দিছে, মেঘালয়ত বাধা দিছে, মণিপুৰত বাধা দিছে, অৰুণাচলত বাধা দিছে, গতিকে আমিও তেওঁলোকক বাধা দিম। কাৰণ তেওঁলোকে যদি অসমৰ বাহিৰত আমাক বাধা দিয়ে, আমিও বাধা দিম। কাৰণ আমাৰ কাৰণে ভাৰত নয় এখন, আমাৰ কাৰণে সনাতন, আমাৰ কাৰণে বসুধৈৱ কুটুম্বকম। আমি বসুধৈৱ কুটুম্বকমৰ কথা কওঁ, তেওঁলোকে কিন্তু সৰু সৰু ঠাইত আচলতে সংকীৰ্ণ। আমি যে ভাবোঁ দে আৰ মডাৰ্ণ, দে আৰ নট মডাৰ্ণ, দে আৰ চিক, দে আৰ মেণ্টেলি আৰু চাইক'লজিকেলি দে আৰ চিক পিপুল, আৰু তেওঁলোক ইনচিকিউৰ পিপুল।
সেইকাৰণে নিজৰ আমি কওঁ আমি ধৰ্ম বাদ দিয়ক, ধৰ্ম কথা কোনে কয়? এতিয়া সুনীতা উইলিয়ামছ আহিছে, সেইবোৰ কথা পাতিব লাগে, আজি আপুনি ধৰ্মৰ কথা পাতি আছে। কিন্তু সেই সুনীতা উইলিয়ামছক কোনে ক'ব? নাছা বুলি ক'ব। নাছা মানুহকেইটা ক'ৰ? আমেৰিকাৰ। সেই গোটেইকেইটা কিন্তু ধৰ্মক বাদ দি একো কাম নকৰে। খ্ৰীষ্টিয়ান মিছনেৰী গোটেই সোপা কোন? দেখিব আপোনালোকৰ আগত ছেকুলাৰ দি থাকিব, ধৰ্ম চৰ্ম বাদ দিয়ক, কিন্তু এটাই কিন্তু চাৰ্চটো স্কুলৰ কেম্পাছৰ পৰা উলিয়াই নিদিয়ে। কিয় নিদিয়ে? আমাক সেইটো দেখুওৱা হৈছে, আমাক চক্ৰান্ত কৰা হৈছে। আমি সেই কথাখিনিহে অসমৰ ৰাইজক বুজাব খুজিছোঁ যে সকলো কৰক, আমি সকলোকে সন্মান কৰোঁ, নিজস্বতা এৰি আনৰ ওচৰত পৰিলে এনেকুৱাই হ'ব। যেনেকৈ অৰুণোদয়খনৰ কথা ওলাল, তেনেকৈ আৰু বা কি ওলাব? এই অধ্যয়ন, এই প্ৰক্ৰিয়া আমাৰ চলি আছে। ব্যাকৰণো তেওঁলোকে, আটাইতকৈ দুৰ্ভাগ্যৰ কথা, অসমৰ বুৰঞ্জী লিখা মানুহজনো এডৱাৰ্ড গেইট, বিদেশী এজনে আহি আমাৰ বুৰঞ্জী লিখি থৈ গ'ল, আৰু আমি গৌৰৱ কৰোঁ তেওঁলোকে আমাৰ বুৰঞ্জী লিখিছে। আমি গৌৰৱ কৰোঁ, আমি বুজিয়ে নাপালোঁ, আমাক বুজিব নিদিলে। আমাৰ তাতকৈ আগত আৰু বুৰঞ্জী নাছিল।